নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ ওপৰত আৰু এই পৰীক্ষাটোৰ সম্পৰ্কত সকলোৱে জানে যে অসম চৰকাৰে এইবাৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাতিবলৈ ওলাইছে প্ৰথমবাৰৰ কাৰণে 2024 চনত পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব সেই সম্পৰ্কে হয়তো বহুতে জানিব বিচাৰি আছে পৰীক্ষাটো আপোনালোকে জুন জুলাই মাহত হয়তো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থাকিব যেটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিলে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাৰ পিছতেই আপোনালোকে অনলাইন কৰিব দিব অনলাইন কৰিবৰ কাৰণে ইতিমধ্যে তাৰ কাৰণে নটিফিকেশন জাৰি কৰিব কিমান তাৰিখৰ পৰা অনলাইন আপোনালোকে কৰিব পাৰিব সেই সম্পৰ্কে আপোনাক জনাম যদিহে আমাৰ ভিডিঅ' চাই থাকে নিশ্চয় খবৰটো লাভ কৰিব গতিকে ভিডিঅ' মিছ নকৰিব আমি এইখিনি সম্পৰ্কত ধুনীয়াকৈ বুজাই দিম আপোনালোকক লগতে ক'ব বিচাৰিছো যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সম্পৰ্কত আপোনালোকে জানেই যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ টোটেল পদ আছে 7249টা পদ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে পদ আছিল 1424টা পদ গতিকে যথেষ্ট পদ যেটো মুকলি কৰিছে যি সকলৰ বিএড আছে তেওঁলোকে যেটো এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব গতিকে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ যথেষ্ট পদ লাইছে গ্ৰেজুৱেট টিচাৰ 7249টা পদ গতিকে আপোনালোকে জানেই যে বিএড কৰা প্ৰাৰ্থীৰ সংখ্যা একেবাৰে নগণ্য আৰু যি সকলে বিএড কৰিছে তেওঁলোকে ইতিমধ্যে চাকৰিও কৰি আছে তেওঁলোকে হাই স্কুল কৰি আছে আৰু তেওঁলোকে হয়তো হাই সেকেন্ডাৰী কাৰণে হয়তো প্ৰিপাৰেচন কৰিব কাৰণ পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট যেটো ওলাইছে 1424টা গতিকে বৰ বেছি কেণ্ডিডেট নহব প্ৰায় 2-3 লাখ মান হয়তো কেণ্ডিডেট হ'ব পাৰে তাতকৈ হয়তো কমো হ'ব পাৰে অসমত ইমান কেণ্ডিডেট নাই মানে বিএড কৰা গতিকে যি সকলে পাস কৰিব তেওঁলোকৰে 100% চাকৰি বুলি ধৰি লওক এটা কথা হ'ল যে আপোনালোকে 140 মাৰ্কছৰ কি পঢ়িব লাগিব ইয়াত উল্লেখ আছে পেডাগজি পঢ়িব লাগিব তাৰ পৰা 50 মাৰ্কছ আহিব আৰু 2 নম্বৰতে আছে এবাউট আসাম এণ্ড ইটস পিপল তাৰ পৰা আহিব 50 নম্বৰ আৰু নেক্সট জেনাৰেল ইংলিছৰ পৰা আহিব 30 মাৰ্কছ আৰু নেক্সট জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব 10 মাৰ্কছ এটা পেডাগজিৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব ধৰক আগতে যিখিনি এলপিবি কাৰণে পেডাগজি পঢ়ি আছিল সেইখিনি চাব আৰু লগতে হাই স্কুলৰ কাৰণে যিসকল প্ৰিপাৰেচন কৰিছিল পূৰ্বৰ যদি কিতাপ আছে সেইখিনি আপুনি অধ্যয়ন কৰিব তাৰ পৰা আপুনি পেডাগজিখিনি এতিয়া কমপ্লিট কৰি থৈ দিয়ক তাৰ 50 নম্বৰ আহিব আৰু এবাউট আসাম এণ্ড ইটস পিপল এইখিনি কাৰণে আপোনালোকে অসম ইয়েৰবুকখন চাব পাৰে অসম ইয়েৰবুকখন চালে তাতে গুটেইখিনি পাই যাব সেইখন যদি আপুনি পঢ়িছে তেতিয়া হলে পাস কৰাৰ ক্ষেত্ৰত আপোনাৰ সহায়ক হ'ব কাৰণ 50 নম্বৰটো তাৰ পৰাই আহিব আসাম ইয়েৰবুকৰ পৰাই কাৰণ ইতিমধ্যে অসমৰ হিষ্ট্ৰী বিচাৰিব অসম হিষ্ট্ৰীৰ ওপৰত আপোনালোকে যিখিনি নলেজ আছে সেইখিনি লাগিব মানে নেক্সট 3 নম্বৰত আহিলে জেনাৰেল ইংলিছৰ ক্ষেত্ৰত আপোনালোকে যিখিনি আগতে পঢ়ি আছিল গ্ৰামাৰটো চাব লাগিব টেক্সটবুক আপোনালোকে অধ্যয়ন কৰিব লাগিব অলপ মানে ধৰক ক্লাছ 10ৰ টেক্সটবুক অলপ চাব তাৰ পৰা কিছুমান কোৱেশ্চন দিব পাৰে আৰু লগতে আপোনাৰ যিখিনি ইংলিছৰ জানিবলগীয়া সেইখিনি আপুনি আগৰ টেট পৰীক্ষাৰ সময়ত গম পাইছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইখিনি ওপৰত অলপ অধ্যয়ন কৰিলে আপুনি পাৰিব নেক্সট আহিলে আপোনাৰ জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিসেন্টলি যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আপুনি ভালকৈ চালেই হ'ল এডিআৰ কাৰণে যদি আপুনি প্ৰিপাৰেচন কৰি আছে গতিকে তাৰ কাৰণে সেইখিনি প্ৰায় আহিব বুলি আমি ভাবিছোঁ মানে কাৰেণ্ট এফেয়াৰ্ছখিনি আৰু জেনাৰেল ষ্টাডিজ এইখিনি পুৰা এটা বহুত ডাঙৰ এটা সিলেবাস হয় কিন্তু তাৰ পৰা 10 নম্বৰে দিছে গতিকে বাকিখিনি আপুনি যদি ভালকৈ চাই সেইখিনি চালেই হৈ যাব পেডাগজি এবাউট আসাম এণ্ড ইটস পিপল তাত যদি আপুনি 50 নম্বৰ উঠাব পাৰে আৰু জেনাৰেল ইংলিছত যদি 30 মাৰ্কছ উঠাব তেতিয়াহ'লে আপুনি 100% চাকৰিটো পোৱাৰ সম্ভাৱনা থাকিব এই 10 মাৰ্কছটো আপুনি নেপালেও কোনো কথা নাই মানে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত গতিকে এইখিনি হৈছে আপোনালোকে জানিবলগীয়া কথা এই ভিডিঅ'টোৰ যোগেদি এইখিনি হয়তো বহুতে জানে কিন্তু তাৰ মাজত আমি এই কথাখিনি কি কাৰণে কৈছো যেটো বহুতেই কিন্তু তেওঁলোকে এলপিতে উত্তীৰ্ণ হৈ আছিল এবাৰ যেটো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে কাৰণ তেওঁলোকৰ হতাশা আছে কিন্তু তেওঁলোকৰ এটা স্পেশাল চান্স এইটো এটা এই স্পেশাল চান্সটো তেওঁলোকে যদি ল'ব বিচাৰে নিশ্চয় লওক কাৰণ এনেকুৱা এটা স্পেশাল চান্স নাপাব কাৰণ পিছত বিএড কা পাৰ্টিং যথেষ্ট বাঢ়িব মানে এতিয়া কমি আছে আৰু নেক্সট ডেট আৰু বাঢ়িব মানে প্ৰত্যেক বছৰ যেটো বিএড কা পাৰ্টিৰ সংখ্যা ওলাই গৈ আছে ডিএলএড কা পাৰ্টিও বাঢ়িব কাৰণ ইতিমধ্যে জানেই যে এলপিত ডিএলএড কা পাৰ্টি যেটো বিচাৰিছে ডিএলএড কৰা সকলকে যেটো বিচাৰিছে গতিকে তাৰ কাৰণেও যিসকলে বিএড পাস কৰি থৈছে তেওঁলোকে আকৌ ডিএলএড হয়তো কৰিব পাৰে কিছুমানে
হয়তো সকলোৱে নকৰিব কিছুমানে প্ৰায়বিলাকে কৰিব মানে গতিকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে যদিহে এই পোষ্টৰ কাৰণে মানে ৭,২৪৯টা পদত যদি আপোনাৰ চাকৰিটো যদি আপুনি কনফাৰ্ম কৰিব বিচাৰে নিশ্চয় আপুনি পঢ়িব মোৰ ফালে মই এইখিনি জনাইছোঁ আৰু ইয়াৰ ওপৰত আমি কিছু ভিডিঅ' আলোচনা কৰিম ভিডিঅ'ত দুই এটা কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কি কথা সেই সম্পৰ্কত ভিডিঅ' দি থাকিম চাই থাকিব এইখিনি মই জনাইছোঁ ধন্যবাদ জয় অসম